থেংক ইউ জয়াৰ শ্যাম। তো আজি আমাৰ বাইদেউ এজনীয়ে ফ্ৰী প্ৰডাক্ট ল'ব আহিছে ৰাণীগঞ্জ অণ্ডাৰ কুইকত। আপোনালোকে দেখা পাইছে এইটো ৰাণীগঞ্জ দোকান হয়। তো আমাৰ বাইদেউ ফ্ৰী ল'ব আহিছে। তেখেতে লাগাতাৰ 1500 PV কৰিছিল। 6 মান্থ লাগাতাৰ 1500 PV কৰাৰ কাৰণে আজি এবছলিউটলি ফ্ৰী মাল ল'ব আহিছে। আপোনালোকে দেখা পাইছে এইবিলাক সব ফ্ৰী হয়। বাইদেউ আপুনি কি ফ্ৰী মাল ল'ব আহিছে হয় না নহয়? হয় স্যার। আচ্ছা, আপনি কিমান টকাৰ মাহত কিনাকাটা কৰিছে? 4000 টাকা 3500 টাকার কেনাকাটা করেছো। 1500 পিপি প্রতি মাহতে করেছো। 6 মাহত এইটো মাল ফ্ৰী পালো। আপনি বস্তুখিনি ইউজ কৰি আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে হয় না নহয়? তো আপোনালোকে বহুত বছৰৰ পৰা বাহিৰত কিনাকাটা কৰিছিল। তো বাহিৰৰ পৰা আপোনাক কোনোবা ফ্ৰী দিছিল নেকি? না দে। বাহিৰত তো কোনো ফ্ৰী দিয়া নাই? না দে। আচ্ছা, তো আপোনালোকে শুনা পাইছে আমাৰ বাইদেউজনী মুখৰ পৰা কৈছে যে বহুত বছৰ বাহিৰত কিনাকাটা কৰিছিল। দোকানের কেনাকাটা কৰো নাই একো নাপাও। হ্যাঁ, বহুত বছৰ কিনাকাটা কৰিছিল, তেখেতকে 1 টকা ফ্ৰী দিয়া নাই। আজি RCMৰ চিষ্টেমত তেখেতে 6 মান্থ কণ্টিনিউ বজাৰ কৰাৰ কাৰণে আজি তেখেতে 1500 টকাৰ মাল ফ্ৰী ল'ব আহিছে। আপোনালোকে নিজ চকুৰে দেখা পাইছে। তো আপোনালোকে এতিয়া ৰাইজক কি ক'ব বিচাৰে বাইদেউ? ৰাইজক ক'ব বিচাৰো RCMত জইন হওক হয়। আৰু RCMৰ মালবিলাক ভাল আছে, খাই লওক। পেটৰ বেমাৰ ভাল হয়, হাৰ্টৰ বেমাৰ, শৰীৰৰ পক্ষেও ভাল আছে। আৰু 6 মাহৰ পিছত ফ্ৰী বস্তু বাহিনী পোৱা যায়। এইকাৰণে জয় RCMৰ জন্য ভাল লাগে। হয়, আপুনি এইকাৰণে RCMক মানে আকোৱালি লৈছে, ঠিক আছে? কাৰণ RCMৰ প্ৰডাক্ট যিমানখিনি আছে যদি আমি 100% প্ৰডাক্টখিনি ইউজ কৰোঁ তেনেহ'লে আমি বহুত প্ৰব্লেমৰ পৰা মুক্ত বা সুস্থ থাকিব পাৰোঁ, ঠিক আছে? তো আমাৰ বাইদেউৰ হাজবেণ্ড আহিছে, আমি তেখেতৰ মুখৰ পৰা শুনিম। ছাৰ, আপোনাক কেনেকুৱা লাগিছে আজি ফ্ৰী মাল পাই? আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, কেনেকুৱা ভাল লাগিছে? কেনেকুৱা ভাল লাগিছে আপোনাক আজি ফ্ৰী মাল পাই? ভাল লাগিছে। RCMৰ মালবিলাক খাই ভাল লাগিছে। ৰাইজক কি কৰিও ভাল লাগিছে। এতিয়া আমাক RCMত লাগাতাৰ কিনাকাটা কৰিব লাগে নে নাই? আপুনি ৰাইজক কি ক'ব বিচাৰে এতিয়া? ৰাইজৰ ওচৰত যাব লাগিব, ৰাইজৰ সাথে। হয়, আমাক ৰাইজক এইখিনি ক'ব লাগিব যে আমি জীৱনত বহুত কিনাকাটা কৰিছোঁ। কোনো বজাৰে কোনো দোকানদাৰে আমাক 1 টকা ফ্ৰী দিয়া নাই। যদি আমি RCMৰ চিষ্টেমত যদি আমি বজাৰ কৰোঁ তেনেহ'লে আমি ইয়াতে ফ্ৰী মাল পাব পাৰোঁ। তো ধন্যবাদ জয়াৰ শ্যাম। আপোনালোকে আহক আৰু আমাৰ RCMৰ দোকান হয় এইটো ৰাণীগঞ্জ। আপোনালোকে ইয়াতে আহক, এটাকে ID কাৰ্ড বনাওক আৰু ইয়াতে আপুনি 6 মান্থ বজাৰ কৰক, কৰি আপুনি ফ্ৰী মাল লৈ যাওক। থেংক ইউ, ধন্যবাদ। আৰু ইয়াতে আমাৰ এজন মেম আছে, তেখেত ৰয়েলটি এচিভাৰ হয়। এই চিষ্টেমৰ যাক কোৱা হয় ৰয়েলটি। মই বাইদেউৰ মুখৰ পৰা আজি শুনিম আৰু কি যে আপুনি RCM কিমান দিনৰ পৰা কৰি আছে আৰু আপোনাক কেনেকুৱা লাগিছে? জয়াৰ শ্যাম, প্রথমে আমার পরিচয় দেন। ওর নাম আফরুজা বেগম, বাড়ি নয়াহাট। 5 বছর থেকে RCM বিজনেস করবে লেখছম। হয়তো 2 বছর লকডাউনের জন্য করবে পাং নাই, আর 3 বছর থেকে রানিং করবে নেকছম। বর্তমান মই প্লাটিনাম পিনত আছং আর কি। এই মাসত হাইস্ট ইনকাম মোর 50,000। তাই হোক RCM করি এত ভাল লাগছে, ওটার মই ভাষাত প্রকাশ করবে পাইবে লেখছম না, আজানো দিবে লেখছে। হয়তো এই RCM মোর জীবনের বাঁচি থাকার প্রধান স্বপ্ন। হয়তো RCM বিজনেস যদি না করলাম হয় এতদিন হয়তো দুনিয়াত বাঁচলুম হয় নাই কবার না পাম। আর বহুত বড় দুঃখ আছে। মই হয়তো গুয়াহাটিত 2 বছর কাম করছিলাম খালি কোম্পানির, ধূপকাঠি কোম্পানির। তারপরে হয়তো কারো উচিলে করে RCM বিজনেসটা পাইছো, যার ফলত মন প্রাণ দিয়ে জীবনের থেকে বেশি RCMক ভাল পাইছো। কারণ খালি মোর জন্য নয়, মোর বেটা বেটির ভবিষ্যতের জন্য। যার ফলত আজকে RCM বিজনেস হয়তো আপনারা সবাই সাথ দিছে, লাইফলাইন সবাই মিলি সাথ দিয়ে আজকে হয়তো বহুত দূর আসছেন। এই মাসের থেকে হয়তো টেকনিক্যালের আশা আছে, টেকনিক্যাল জার্নি করি। সবাই দোয়া করবেন
আর খুব বেশি করে চাং মহিলা মানুষ আর সেমত আইসো যাতে সবাই নিজের পাওয়াত নিজের দ্বারা যায়, যাতে নিজের ইচ্ছে নিজের সব কিছু মনের আশা পূরণ করা যায়। এই একটাই প্ল্যাটফর্ম, সেটা নাকি আরসিএম বিজনেস। কারণ এমন কোনো জায়গা নাই 50,000 টাকা কোনো মহিলা মানুষ বিনা ইনভেস্টত বিনা পয়সায় কামাই করার মতো কোনো জায়গা নাই। একটাই প্ল্যাটফর্ম, সেটা নাকি আরসিএম বিজনেসত আছে। তা জয় আরসিএম। হয়, ধন্যবাদ মেম, খুব ভাল লাগিল। সঁচা কথা মই যদি ক'ব যাওঁ, আজি আমাৰ ভাৰতবৰ্ষত 60% মহিলা মানুহ। আজি মহিলা মানুহ এটাই কাম কৰে ঘৰত, ঘৰৰ যিবিলাক ঘৰুৱা কাম থাকে, ল'ৰা ছোৱালীক যতন কৰা বা আমাৰ যিখিনি ঘৰুৱা কাম কৰে, তাৰ ভিতৰত তাৰ কোনো এনে কাম নাই যে ই ডাঙৰ কিবা ইনকাম কৰিব বা ডাঙৰ কিবা কাম কৰিব। তো আৰচিএম এনেকুৱা এটা প্লেটফৰ্ম হয়, আপোনালোকে লাইভ প্ৰুফ দেখা পাইছে। এজন মহিলা মানুহ হৈ বিনা ইনভেষ্টত তেখেতে মান্থলি 50,000 টকা যদি ল'ব পাৰে, তো যিটো তাৰ লক্ষ্য, তাৰ স্বপ্ন, এতিয়া টেকনিকেল মিনছ মান্থলি 60-70 1 লাখ টকা মাহত ল'ব পাৰে। ডু টু আৰচিএম। তো জোনাবাই বহুত মহিলা আছে, যদি আমি এই মেছেজটো দিওঁ আর কি, আজি আফরোজা মেমৰ নিচিনা যদি আমি বহুত মহিলা মানুহ আমাৰ ভাৰতবৰ্ষত আছে, যদি আফরোজা মেম যদি পাইছে তেনেহ'লে আমিও পাৰিম আর কি। তো মোৰ এইটো ৰিকুৱেষ্ট, আপোনালোকে মহিলা মানুহ যিমান আছে আহক, আৰু আৰচিএম পৰা আৰচিএম চিষ্টেমৰ পৰা আপুনিও মাহত 50,000 1 লাখ টকা ইনকাম কৰক, যেনেকুৱা আমাৰ আফরোজা মেম, আফরোজা বাইদেৱে কৰি আছে। থেংক ইউ, ধন্যবাদ। জয় আৰচিএম।